গুড মৰ্ণিং এভৰিৱান। মই জুনমণিয়ে মোৰ চেনেল আমাৰ চেনেল লাইফষ্টাইল পেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। অৰ্থাৎ আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পোৱাৰ বাবে 100 ভিউজ মোৰ ক্ৰছ কৰিলে, সেয়েহে এইটো এতিয়া মোৰ চেনেল হৈ থকা নাই, আমাৰ চেনেল হ'ল। আশা কৰোঁ আপোনালোকে এনেদৰে দি থকা মৰম আৰু ছাপোৰ্টৰে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। মৃদ্ভিকক বটল ফিডিং কৰিবলৈ দি মই ব্ৰেকফাষ্টত লাগিলোহি। ৰাতিপুৱাই শুই উঠিয়ে দেখিলোঁ যে আজি পূৰা ৰ'দ, মানে আজি সম্পূৰ্ণ গৰম পৰিব। যিহেতু বৰ্তমান ঘৰত কোনো সহায়িকা নাই, অকলেই সকলো বেবীৰ লগত ঘৰৰ কামবোৰ চম্ভালিব লাগে, তাতে আকৌ দুৰ্গা পূজাও সমাগত। অলপকৈ ঘৰ চাফা কৰা কাম আৰম্ভ কৰি সকলোখিনি কাম লাহে লাহে আৰম্ভ কৰিছোঁ আৰু। বেবীৰ লগত সকলোবোৰ কাম কৰাত বহুতেই অসুবিধা হয়, তথাপিও কামৰ লগতে তাকো সময় দিব লাগিব, সেইকাৰণে অলপ আগতীয়াকৈ ঘৰৰ কামবোৰ আৰম্ভ কৰিছোঁ। এনেও পূজা আহিল বুলি ক'লেই মনটো খুব বেছি ভাল লাগে। আগতে সকলোবোৰ পূজাৰ 3-4 দিন আগতে কামবোৰ কৰি হৈ যায়গৈ, কিন্তু এতিয়া অলপকৈ আৰম্ভ কৰিব লাগিব। আগৰ দৰে ঘৰৰ সাজ সজ্জাটো এইবাৰ কৰিবই নোৱাৰিম, কাৰণ মৃদ্ভিকৰ কাৰণে প্ৰায়বোৰ সজোৱা বস্তু পেকিং কৰি ডিভানত বা ওপৰত গডৰেজৰ ওপৰত এনেদৰে সুমুৱাই দিয়া হ'ল। কেনেবাকৈ গ্লাছৰ ভাৰী কাঁহ পিতলৰ বস্তুবিলাক চুই ভাঙিলে হাত কাটে বা দুখ পায় বুলি সকলোবোৰ আগতেই সুমুৱাই দিলোঁ। তথাপিও ওপৰে সহজভাৱে যিমানখিনি পাৰোঁ অলপ সজাবলৈ চেষ্টা কৰিম। যিহেতু মই সৰুৰে পৰা ঘৰখন সপ্তাহে সজাই বা বেলেগকৈ অলপমান সজাই পৰাই ভাল পাইছিলোঁ, সেয়েহে দেউতাই অৰ্থাৎ বাবাই, মানে মোৰ শহুৰ দেউতাই যেতিয়া আছিলে তেতিয়া পূজাৰ সময়ত একদম এমাহৰ আগৰ পৰাই কি লাগে ঘৰখন অলপমান সলনি কৰিবৰ কাৰণে একদম সাধাৰণ বস্তুটোৰ পৰা পৰ্দাৰ পৰা বিভিন্ন সজোৱা বস্তুলৈকে কাপোৰ কানি আদি সকলোবোৰ এমাহৰ আগৰ পৰাই আমি বজাৰ কৰাত ব্যস্ত হৈ পৰিছিলোঁ। সেই দিনবোৰ এতিয়াও মনত পৰিলে খুবেই দুখ লাগে। মা আৰু দেউতাই যিহেতু বহুত মৰম কৰিছিলে, সেই দিনবোৰ আজিও মনত পৰে। পূজা আহিলে একদম অকলশৰীয়া যেন লাগে। যিহেতু তেওঁলোক নাই যদিও আজিও ঘৰখনৰ প্ৰতিটো কোণত মা আৰু বাবাৰ মৰমবোৰ, আবদাৰবোৰ প্ৰতিটো সময়তে বিচাৰি পাওঁ। যোৱা বছৰ মৃদ্ভিক আমাৰ জীৱনলৈ অহাৰ পিছত আমাৰ দুয়োজনৰ জীৱনৰ ৰঙেই সলনি হৈ পৰিল। আৰু যোৱাবাৰ যিহেতু মই সুস্থ হোৱা একেবাৰে নাছিলোঁ, অলপ দুৰ্বলতা আছিলে আৰু মৃদ্ভিকো একেবাৰে সৰু হৈ আছিলে, সেইকাৰণে আমাৰ দুৰ্গা পূজা একেবাৰে চোৱা নহ'ল। মাত্ৰ এদিন আমাৰ ঘৰৰ কাষৰে বান ষ্টেজৰ নামঘৰত চাকি জ্বলাই গুচি আহিলোঁ। এইবাৰ যিহেতু আগতীয়াকৈ পূজাৰ সকলো যা যোগাৰ কৰিব লাগিব আৰু এমাহো নাই আৰু, সেইকাৰণে আগলৈ অলপ প্লেন কৰি থৈ দিছোঁ। সেইবাবে আগতীয়াকৈ কামবোৰ কৰি আজৰি হৈছোঁ। আৰু আনহাতে বিশ্বকৰ্মা পূজাটো এইকেইদিনতেই পৰিছে, তাৰ কাৰণেও ঘৰখন অকণমান চাফ চিকুণ কৰাত লাগিলোঁ। এইটো মোৰ পাৱাৰ বেংক হয়। যিহেতু সৰুৰে পৰাই কিতাপৰ পোক আছিলোঁ, বাহিৰা কিতাপ পঢ়িবলৈ পালে আৰু একোৱেই নালাগিছিল। অলপকৈ কিতাপৰ সৰু কালেকশ্যন এটাও মোৰ ঘৰত আছে। মই অসমীয়া, হিন্দী ভাষাত সৰু সুৰাকৈ অলপ সদায় লিখিবলৈ চেষ্টা কৰি থাকোঁ। ইয়াতে কিছুমান কিতাপৰ ভিতৰত খুব প্ৰিয় কিতাপ কিছুমান আছে, তাৰে ভিতৰত এইখন মোৰ প্ৰিয় কিতাপ ইনছে হে হাম। ইয়াত অল ইণ্ডিয়াৰ 52জন লেখকৰ মাজত মোৰো এটা লেখা আছে। আনহাতে দৰং কলেজৰ ডিপাৰ্টমেণ্টত যেতিয়া মেগাজিন ওলাইছিল, তাৰে 3টা লেখা ইয়াত প্ৰকাশ পাইছিল। এইখন কিশালয় কিতাপ, হিন্দী কিতাপ হয়। ইয়াতো মোৰ 3টা লেখা আছে। এই সৰু কিতাপৰ কালেকশ্যনৰ আলমাৰীটো মোৰ কাৰণে এটা খুব ডাঙৰ সম্পদ।
সেইটো মই আজি আপোনালোকক আমাৰ মৰমৰ মা বাবাৰ কথা জনালোঁ। এয়া আমাৰ দুয়োজনৰে মা আৰু বাবা। হাজবেণ্ডে ঘৰৰ পাছফালৰ বাৰীৰ পৰা ৰাতিপুৱাতে ৰবাব টেঙা 2টা আনি থৈছিল। সেয়েহে খাব বুলি কোৱাত মই তাকে ৰেডি কৰিলোঁ। যিহেতু ভাত বনাবৰ কাৰণে অলপমান সময় বাকী আছে, 12টা বজাৰ সময়মানত মই এইটো কাটাতে লাগিলোঁ। আমাৰ এওঁ আকৌ টেঙা খাই ইমান ভাল পায় নহয়, যিকোনো টেঙাই নহওক কিয় টকলিয়াই পাৰি খায়। ৰবাব টেঙা গুচোৱাৰ নিচিনা কাম আৰু একদম চবতকৈ ডাঙৰ এলাহ লগা কাম এইটো কামেই। গুচাওঁতে খুবেই সময় লাগে, বহুত সময় যায়। বনাই মেলি খোৱাতকৈ বেছি বনাই মেলি ৰেডি কৰোঁতে আধাখিনি সময় যায়। ৰবাব টেঙা ৰেডি কৰি হৈ গ'ল। হাজবেণ্ডে খাব লাগে বুলি আগফালে দাদা এজনৰ লগত কথা পতাত ব্যস্ত। মিটভিকো যেতিয়া তাতে আছে, সেইকাৰণে মই প্ৰথমতে খাই ল'লোঁ। আহি পালে এইটো খাবলৈ একেবাৰেই নিদিব। তুমি বাৰ লগত কি কৰিছা? খেলি আছা? ৰিম্পী বাৰ লগত খেলি আছা তুমি? বাবা ভাড়াঘৰৰ ভণ্টি ৰিম্পী আহিলে মিটভিকৰ লগত খেলিবৰ কাৰণে। যিহেতু তাই আজি স্কুল বন্ধ, সেইকাৰণে অলপমান সময় 1 ঘণ্টামান ধৰি দুয়োটা খেলিলে। যিহেতু জন্মৰ সময়ৰ পৰা মিটভিকক তাই পাইছে, সেইকাৰণে বহুত মৰম কৰে আৰু মিটভিকেও তাইৰ প্ৰতি বেলেগ এটা মৰম আছে, নিজৰ বায়েকৰ নিচিনা। সম্পূৰ্ণ পাহৰি পেলাই আমাৰ দুয়োজনকে কেতিয়াবা পাহৰি যায়। ইমান সময় খেলিব পাৰে আৰু খুবেই ফূৰ্তি কৰে সেই সময়খিনিত। ইফালে ময়ো দুপৰীয়া সাজৰ কাৰণে ভাত ৰান্ধিলোঁগৈ। আজি দুপৰীয়া সাজত একেবাৰে চিম্পলকৈ ৰান্ধিছোঁ। বেঙেনা ফ্ৰাই কৰিলোঁ, চব্জি এটা বনালোঁ, দালি ভাত পাপৰ ফ্ৰাই কৰি তেনেদৰে আজি দুপৰীয়া সাজটো খালোঁ। টাবত নেমু পুলি 2-4টামান আৰু ভোট জলকীয়া কেইটামান পুলি লগাইছিলোঁ। ৰাতিপুৱা সময়ত এইখিনিত খুবেই ৰ'দ পৰে, সেইকাৰণে ৰ'দৰ হেৰিত গোটেই শুকাই গৈছে। পানী দিলে আকৌ জুই উঠে। অলপমান ডাঙৰ হ'লে ইফালে বাৰী আছে পিছফালে, তাত লগাই দিবগৈ লাগিব।